হৰে কৃষ্ণ আজি আমি ভাগৱত গীতাৰ দশম অধ্যায়টো আৰম্ভ কৰিছো দশম অধ্যায়টিৰ নাম হৈছে শ্ৰী ভগৱানৰ ঐশ্বৰ্য যেতিয়ালৈকে আমি ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে নাজানো তেতিয়ালৈকে আমাৰ হৃদয়ত কিমান ভগৱান মহান সেই বিষয়ে একো এটা আমি অনুভৱ কৰিব নোৱাৰো আৰু সেই কাৰণে ভগৱানে অৰ্জুনক নিজৰ ঐশ্বৰ্যৰ অলপ মহিমা ভগৱানৰ ঐশ্বৰ্যটো অসীম হয় কিন্তু অকণমান মহিমা অৰ্জুনক ভগৱানে এইদৰে কৈছে আৰু অৰ্জুনৰ মাধ্যমেৰে আমি শাস্ত্ৰৰ চকুৰে ভগৱানৰ ঐশ্বৰ্য চাব পাৰো শ্লোক নম্বৰ 1 ভগৱান কৃষ্ণই কৈছে ভূয়া এবা মহাবাহো শৃণু মে পৰমম বচঃ यतेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया श्री भगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः यतेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদৰ জয় পৰম পুৰুষ পৰমেশ্বৰে ক'লে হে মহাবাহু অৰ্জুন তুমি আকৌ এবাৰ মোৰ কথা শুনা যেহেতু তুমি মোৰ প্ৰিয় বন্ধু সেইবাবে তোমাৰ হিতৰ অৰ্থে মই ইতিমধ্যে যি ক'লো তাতকৈ উত্তম জ্ঞান দিবৰ বাবে তোমাক আকৌ কিছু কথা কম এই 7 নম্বৰ অধ্যায়ৰ পৰা ভক্তি যোগৰ অধ্যায় আৰম্ভ হৈছে 12 নম্বৰ অধ্যায়লৈকে চলিব আৰু এই যে ভক্তি যোগ এয়া ভগৱানে ভক্তৰ কাৰণেই দিছে কাৰণ কেৱল ভক্তহে ভক্তি যোগৰ দ্বাৰা আসক্ত হয় অন্য ব্যক্তি বেলেগ বেলেগ যোগ বা জ্ঞান যোগ ধ্যান যোগৰ দ্বাৰা আসক্ত হ'ব আৰু ভগৱানে কৈছে যে আৰু ইয়াতকৈ মই উত্তম জ্ঞান তোমাক দিবলৈ লৈছো সেই কাৰণে তুমি ধ্যান দি শুনা তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে ভগৱান শব্দটোৰ ব্যাখ্যা পৰাশৰ মুনিয়ে এনেদৰে দিছে যিজনে সদ ঐশ্বৰ্যৰে পৰিপূৰ্ণ হয় আমাৰ সংসাৰত যিমান মানুহ থাকিলেও সকলোৱে সম্পূৰ্ণ ঐশ্বৰ্যৰ অধিকাৰী বুলি দাবী কৰিব নোৱাৰে ভগৱান ছয় ঐশ্বৰ্য কি হয় যাৰ পৰিপূৰ্ণ শক্তি আছে অৰ্থাৎ যাতকে শক্তিশালী কোনেও নহয় যেনেদৰে ভীম আছিল এটা সময়ত ভীমৰ 10,000 হাতীৰ সমান বল আছিল সেই সময়ত ভীমৰ সমান বলশালী পোৱাটো অত্যন্ত কঠিন আছিল কিন্তু ভীমৰো যেতিয়া ভীমে এবাৰ ৰাস্তাৰে গৈ থাকে তেতিয়া হনুমানৰ নেজডাল পৰি থাকে আৰু হনুমানে এক প্ৰকাৰে পৰীক্ষাই লয় কাৰণ দুও বায়ুপুত্ৰ হয় তেতিয়া হনুমানে কয় যে মই বুঢ়া হৈছো ভীমে কয় হেই বৃদ্ধ ব্ৰাহ্মণ নেজডাল গুচাই দিয়া তেতিয়া হনুমানে কয় যে মই বুঢ়া হৈছো মই নেজডালটো গুচাব নোৱাৰিম তুমি ডেকা লৰা তুমি মোৰ নেজডাল গুচাই দিয়া ভাবিলে ঠিক আছে মই এই বুঢ়া মাংকিটোক হেল্প কৰি দিও কিন্তু নেজডাল লৰাবই নোৱাৰিলে ইমান বলশালী হয় 10,000 হাতীৰ বলেৰেও হনুমানৰ নেজডাল অকণমান লৰাব নোৱাৰিলে তেতিয়া গম পায় যে তেওঁ হনুমান হয় গতিকে কোনেও তথাপিও ভীমেও ক'ব নোৱাৰে যে মই সকলোতকৈ শক্তিশালী কাৰণ সকলোতকৈ শক্তিশালী হৈছে কৃষ্ণ গোবৰ্ধন পৰ্বত কেৱল 7 বছৰতে নিজৰ বাও হাতৰ সৰু আঙুলিটোত একদম সৰু আঙুলিটোত ধাৰণ কৰে আৰু এনেকুৱা কোনেও ক'ব নোৱাৰে যে মই সকলোতকৈ ফেমাস কেৱল কৃষ্ণই হৈছে পৰিপূৰ্ণ ৰূপে সকলোতকৈ যশস্যাময় সকলোতকৈ ধনী ব্যক্তিজন সদায় ধনী হৈ নাথাকে আৰু যদি কোনোবাই পৃথিৱীত ধনী হৈছে স্বৰ্গত ধনী হ'ব নোৱাৰে বা গোটেই ব্ৰহ্মাণ্ডৰ ভিতৰত ধনী হ'ব নোৱাৰে গতিকে ভগৱানে হৈছে সকলোতকৈ ধনী জ্ঞানী ধুনিয়া সৌন্দৰ্য ভগৱানৰ সমান সৌন্দৰ্য কাৰোই নাই আৰু সম্পূৰ্ণ বৈৰাগ্য যেতিয়া লংকা বিজয় কৰে ৰামচন্দ্ৰই লংকা নিজৰ হাততো ৰাখিব পাৰিলেহেঁতেন কিন্তু তেওঁ বিভীষণক দি দিয়ে গতিকে এই 6টা ঐশ্বৰ্যৰ বিষয়ে কৈছে অৰ্থাৎ ভগৱানৰ ভিতৰত এই 6টা ঐশ্বৰ্য পৰিপূৰ্ণভাৱে আছে আৰু সেই কাৰণে তেওঁ ভগৱান বুলি কোৱা হয় কি ঐশ্বৰ্য শক্তি যশস্যা ঐশ্বৰ্য মানে ধন আদি কাৰণ তেওঁ হৈছে লক্ষ্মী দেৱীৰ পতি যি লক্ষ্মীৰ পূজা কৰি মানুহে ধন অৰ্জিবলৈ ঘটিবলৈ চেষ্টা কৰে সেই লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ সেৱা কৰে জ্ঞান আৰু সৌন্দৰ্য
সেইকাৰণে ভাগৱত গীতাখন যদি আমি পঢ়ো একো বেদ উপনিষদ পুৰাণ পঢ়িবৰ দৰকাৰ নাই কৃষ্ণতকে জ্ঞানী কোনেও নহয় আৰু কৃষ্ণই বেদ উপনিষদত পুৰাণৰ যিটো সাৰাংশ হেতু ভাগৱত গীতাত আমাক প্ৰস্তুত কৰিছে এতিয়া বেদান্তি বুলি যে কয় যি বেদৰ অন্ত জানে বেদৰ পৰম লক্ষ্য জানে কৃষ্ণতকৈ ডাঙৰ বেদান্তি কোনেও নহয় যি সময়ত কৃষ্ণ এই পৃথিৱীত আছিল তেতিয়া তেওঁ নিজৰ ৬টা ঐশ্বৰ্য প্ৰকাশ কৰিছিল দ্বাৰিকা নগৰী ৰাতিৰ ভিতৰতে সমুদ্ৰৰ ভিতৰত ভগৱানে ৰেডি কৰি দিয়ে বিশ্বকৰ্মাক আদেশ দিয়ে বিশ্বকৰ্মাই সৃষ্টি কৰে সমুদ্ৰৰ ভিতৰত য'ত পানী আছিল কালিলৈকে আৰু সেই দ্বাৰিকা নগৰী ইমান ঐশ্বৰ্যশালী দেৱতাসকলক দৰ্শন কৰিব আহে স্বৰ্গৰ ঐশ্বৰ্যকো তল পেলাই গৈছে পৃথিৱীত দ্বাৰিকা নগৰীয়ে সেইবাবে পৰাশৰ মুনিৰ দৰে মহৰ্ষিসকলে কৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি মানি লৈছে এতিয়া কৃষ্ণই তেওঁৰ লীলা আৰু ঐশ্বৰ্যৰ বিষয়ে অৰ্জুনক অধিক গোপনে ক'বলৈ ওলাইছে চাওক আপোনাৰ তাত কিমান পইচা আছে মানুহে আপোনাকো নিশ্চয় সোধে যে কিমান আৰ্নিং হয় কিমান চেলাৰী হয় কিয় জানিব খোজে যাতে আপোনাৰ ষ্টেণ্ডাৰ্ডটো জানে এইকাৰণে কাৰণ মানুহে আজিকালি ধন দেখিহে সন্মান দিয়ে আপোনাৰ তাত যদি বহুত ডাঙৰ ঘৰ আছে বহুত এখন ডাঙৰ গাড়ী আছে আৰু এনেকুৱা ধৰণৰ মানে আপোনাৰ ফেম আছে সেলিব্ৰিটি হয় তেনেহলে মানুহে কি কৰে সন্মান দিয়ে সেইকাৰণে জানিব খোজে কিন্তু আসল ধন যে কৃষ্ণ প্ৰেম হয় হেয়া মানুহে এতিয়াও নাজানে আৰু সেইকাৰণে এই ধনটো অৰ্জন কৰোতে আমাৰ কোনো কম্পিটিটৰ নাই বাকি ধন অৰ্জিব গলে এজনে বিজনেছমেনে হিজনে বিজনেছমেনৰ লগত কাজিয়া কৰি আছে কিন্তু ভগৱানৰ এই যেটো ভক্তিমূলক ধন এইটো অৰ্জন কৰোতে কোনো কম্পিটিশন নাই আৰু যে যিমান চেষ্টা কৰে সিমান অৰ্জন কৰিব পাৰে গতিকে কৈছে নহয় টাইম ইজ মানি সময়ে হৈছে ধন সময়ে হৈছে ধন তেনেদৰে সময়ে হৈছে ভক্তি আমি এক এক মিনিট যদি ভগৱানৰ স্মৰণত নিজকে সমৰ্পিত কৰো তেতিয়া আমি ভগৱানক পাব পাৰো গতিকে ইয়াতে আমি ঐশ্বৰ্যৰ বিষয়ে কাক কওঁ যেনেদৰে আপোনাৰ কিমান চেলাৰী বা আপোনাৰ ঘৰত কত সোণা গহনা বা হীৰা আছে আপোনাৰ কিমান ইনভেষ্টমেন্ট আছে এইবিলাক আপুনি কাক ক'ব এইবিলাক আপুনি কেৱল নিজৰ মানুহক ক'ব বেলেগক সকলোকে ক'ব নাযায় বা আমাৰ কোনটো আলমাৰীৰ কোৰ লকাৰত আমাৰ সোণা গহনাখিনি থৈছো বা ঘৰত কিমান কেশ আছে কোনে জানিব নিজৰ আপোন মানুহে জানিব যেনেদৰে গিৰিয়েকে ঘৈণীয়েকক ক'ব বা লৰা ছোৱালী যদি ডাঙৰ হৈছে তেওঁলোকক ক'ব বা মই যদি মৰি যাওঁ তথাপি আমাৰ ইয়াতে সম্পত্তি আছে ইয়াতে অমুক আছে তমুক আছে এনেকৈ কৈ যাব নিজৰ আপোনজনক ক'ব ঠিক তেনেদৰে কৃষ্ণৰ আপোন হৈছে তেওঁৰ ভক্ত আৰু সেইকাৰণে কৃষ্ণই নিজৰ ঐশ্বৰ্যৰ বিষয়ে কেৱল ভক্তকহে ক'ব লৈছে অৰ্জুনক ক'ব লৈছে যেটো বহুত গোপনীয় হয় ইতিপূৰ্বে সপ্তম অধ্যায়ৰ পৰা আৰম্ভ কৰি কৃষ্ণই নিজৰ বিভিন্ন শক্তিসমূহৰ বিষয়ে আৰু সেই শক্তিসমূহে কিদৰে ক্ৰিয়া কৰে সেই বিষয়ে ব্যাখ্যা কৰি আহিছে কাৰণ কৃষ্ণৰ শক্তিৰ বিষয়ে আমি জনাটো বহুত দৰকাৰী হয় কাৰণ তেতিয়াহে আমি ভগৱান যে আমাৰ সকলোতকৈ শ্ৰেষ্ঠ বন্ধু হয় হেতু আমি নিজৰ মনটোক হৈমান্তি কৰাব পাৰিম যেতিয়ালৈকে আমি ভগৱানৰ ওপৰত বিশ্বাস আমাৰ দৃঢ় নকৰো তেতিয়ালৈকে আমাৰ উদ্ধাৰ হ'ব নোৱাৰে সেইকাৰণে শক্তিৰ বিষয়ে ভগৱানে ইতিমধ্যে আমাক কৈছে আৰু ভক্তিৰ ভাৱ যাতে দৃঢ় হয় তাৰ বাবেই পূৰ্বৱৰ্তী অধ্যায়ত তেওঁৰ শক্তিসমূহৰ বিষয়ে বিশদভাৱে তেওঁ কৈ আহিছে আকৌ এই অধ্যায়তো তেওঁ নিজৰ ঐশ্বৰ্যসমূহৰ বিষয়ে আৰু শক্তিসমূহৰ প্ৰকাশৰ বিষয়ে ক'বলৈ লৈছে পৰমেশ্বৰৰ বিষয়ে যিমানেই শুনিবলৈ পোৱা যায় সিমানেই মনত ভক্তিভাৱৰ দৃঢ় হয় আজিকালিতো বহুত গেজেট আছে আমাৰ সোশ্যাল মিডিয়া আছে বা এনেকুৱা ধৰণৰ আছে যে আমি লেকচাৰ্ছবোৰ অনলাইন শুনিব পাৰো যিমান ইস্কনৰ ভক্তৰ লেকচাৰ্ছ আছে আমি শুনিব পাৰো আৰু তেতিয়া কি হয় আমি যিমান কৃষ্ণৰ বিষয়ে শ্ৰৱণ কৰো শুদ্ধ ভক্তৰ পৰা শুদ্ধ ভক্ত মানে যি কেৱল কৃষ্ণৰ আদেশ মতে কৃষ্ণৰে সেৱাত লাগি আছে তেওঁলোক হৈছে শুদ্ধ ভক্ত আৰু সেই কাৰণে আমি যিমান অধিক শ্ৰৱণ কৰিব পাৰো তেনে ধৰণৰ ভক্তৰ পৰা হিমানে আমাৰ হৃদয়ত ভক্তিভাৱ দৃঢ় হ'ব আৰু সেইবাবে সদায় ভক্তসকলৰ সংগত থাকি ভগৱানৰ বিষয়ে
শুনিবলৈ পাব লাগে যেতিয়া আমি কেতিয়াবা যদি যাওঁ এনেকুৱা ঠাইত হয়তো আমাৰ ওচৰে পাজৰে নাই মন্দিৰ আসলতে দুটা প্ৰকাৰৰ বিধি আছে এটা পাঞ্চৰাত্ৰিক বিধি আৰু এটা ভাগৱত বিধি ভাগৱত বিধি মানে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰা ভাগৱত গীতা ভাগৱত শ্ৰৱণ কৰা কীৰ্তন কৰা ভগৱানক স্মৰণ কৰা ভগৱানৰ হৰে কৃষ্ণ মহামন্ত্ৰৰ নাম জপ কৰা হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ নাম জপ কৰা আৰু এইদৰে ভগৱানৰ যিমান এনেকুৱা পদ্ধতি যাৰ দ্বাৰা আমি যিকোনো পৰিস্থিতিতে আচলতে ভগৱানৰ সেৱা কৰিব পাৰোঁ পাঞ্চৰাত্ৰিক বিধি মানে হৈছে ভগৱানৰ মূৰ্তি পূজা মূৰ্তি মানে ভগৱানৰ বিগ্ৰহ পূজা বিগ্ৰহটো বহুতে মানুহে বুজি নাপায় সেইকাৰণে মূৰ্তি শব্দটো প্ৰয়োগ কৰিছোঁ কিন্তু মূৰ্তি শব্দটো একজেক্ট ৱৰ্ড নহয় বিগ্ৰহ অৱতাৰ বুলি কয় বিগ্ৰহ মানে ভগৱানৰ কৃষ্ণৰ যি বিগ্ৰহ হয় সেই বিগ্ৰহটো কেতিয়াও বিসৰ্জিত নহয় সদায় পিৰি দৰ পিৰি বা আমাৰ পূৰ্বজে পূজা কৰিছিলে তাৰপিছত আপুনি বৃন্দাবন আহিলে দেখা পাব যে কিমান হাজাৰ পুৰণা বিগ্ৰহো আছে পূজিত হৈ আছে গতিকে যিমান পুৰণা হয় সিমানে আৰু ভাল কাৰণ ভগৱানে সেই বিগ্ৰহৰ দ্বাৰা আমাৰ লগত বহুত আদান প্ৰদান কৰিছে বা এই ভক্তৰ লগত আদান প্ৰদান কৰিছে গতিকে আমি এই পাঞ্চৰাত্ৰিক বিধি মানে হৈছে বিগ্ৰহ পূজা আপুনি চাওক যেতিয়া মানুহৰ হুতক লাগে হুতক তিনি প্ৰকাৰৰ লাগে মেইনলি কাৰোবাৰ জন্ম হ'লে হুতক লাগে 11 দিনলৈকে চুব নাপায় কৰিব নাপায় কাৰোবাৰ মৃত্যু হ'লেও সেই 11 দিন 12 দিনলৈকে স্পৰ্শ কৰিব নাপায় ভগৱানৰ বিগ্ৰহ বা ভগৱানৰ কাৰণে ভোজন বনাই ভগৱানক ভোগ লগাব নোৱাৰি ভগৱানক চাকি দিব নোৱাৰি আৰু যেতিয়া মাতাসকলৰ বা স্ত্ৰীসকলৰ 4 দিন সময় থাকে মাহত 4 দিন তেওঁ নোৱাৰে চুব ভগৱানক ডাইৰেক্ট কিন্তু সেই সময়ত হুতকৰ সময়ত আজি বোলে আমাৰ ঘৰত কোনোবা ককা আইতা কাৰোবাৰ বোলে মৃত্যু হৈছে সেই দিনাও আমি ভাগৱত বিধি কিন্তু পালন কৰিব পাৰোঁ ভাগৱত বিধি মানে ভাগৱত শ্ৰৱণ কৰা ভাগৱতৰ বিষয়ে বেলেগৰ কথা পতা চৰ্চা কৰা ভগৱানৰ বিষয়ে কীৰ্তন কৰা ভগৱানৰ বিষয়ে স্মৰণ কৰা ভগৱানৰ নাম জপ কৰা মালাত হৰে কৃষ্ণ মহামন্ত্ৰৰ নাম জপ কৰা বা ভগৱানৰ প্ৰসাদ খোৱা প্ৰসাদো খাব পাৰি কৃষ্ণৰ প্ৰসাদ বেলেগৰ প্ৰসাদৰ বিষয়ে তথাপিও মানুহে মানা কৰে কিন্তু কৃষ্ণৰ প্ৰসাদ আমি খাবই লাগে কাৰণ কৃষ্ণৰ প্ৰসাদ নাখালে আমি কি খাম কৃষ্ণক ভোগ নলগাটো খাবই নোৱাৰি গতিকে এই হৈছে ভাগৱত বিধি কিন্তু সেই সময়ত হুতকৰ সময়ত আমি ভগৱানৰ মূৰ্তি স্পৰ্শ কৰিব নোৱাৰোঁ বিগ্ৰহ স্পৰ্শ কৰিব নোৱাৰোঁ আৰতি কৰিব নোৱাৰোঁ পূজা কৰিব নোৱাৰোঁ আৰু বা ভগৱানক ভোগ লগাব নোৱাৰোঁ সেইটো নোৱাৰোঁ বাৰু গতিকে এই দুটা বিধিৰ ভিতৰত শ্ৰেষ্ঠ বিধি ভাগৱত বিধিকে মানা হয় কাৰণ ভাগৱত বিধিটো হৈছে নিত্য পবিত্ৰ বা অপবিত্ৰ বা পবিত্ৰ অৱস্থা হ'লেও অপবিত্ৰ অৱস্থা হ'লেও আমি ভগৱানৰ নাম ল'ব পাৰোঁ ভগৱানৰ কথা শ্ৰৱণ কৰিব পাৰোঁ সেইকাৰণে যেতিয়া কাৰোবাৰ মৃত্যু হয় আপুনি দেখা পাব ভাগৱত বিধি অনুসৰি তেওঁলোকে 13 দিনলৈকে পুৰা ভাগৱত শ্ৰৱণ কৰে বাহিৰৰ পৰা ভক্ত আহে শ্ৰৱণ কৰে এইটো বহুত ইম্পৰ্টেণ্ট হয় তেতিয়া ঘৰত পবিত্ৰতা ৰক্ষা হয় আত্মাৰ কল্যাণ হয় ভগৱানৰ নাম জপ কৰে কীৰ্তন কৰিব পাৰি খুব কীৰ্তন কৰক কীৰ্তন কৰি আমি পবিত্ৰ হওঁ কাৰণ হুতকৰ সময়ততো এনেও মনটো অপবিত্ৰ হোৱাৰ চান্স বেছি থাকে এতিয়া বেলেগ মন্দিৰত কিয় কয় যে আমি যেতিয়া হুতক লাগে কাৰোবাৰ জন্ম মৃত্যু বা অসুবিধা হ'লে যাব নাপায় কাৰণ বেলেগ মন্দিৰবোৰত পাঞ্চৰাত্ৰিক বিধিয়ে আছে অৰ্থাৎ ভগৱানৰ বিগ্ৰহ পূজা হয় আপুনি যাব অলপ প্ৰসাদ দিব আৰতি দেখালে বা কিবা এনেকুৱা ধৰণৰ কিন্তু আমাৰ যি ইস্কন মন্দিৰ আপুনি দেখা পাওক তাতে সদায় ৰাতিপুৱা ভাগৱতমৰ ক্লাছ হয় শ্ৰীমদ ভাগৱতমৰ ক্লাছ হয় গধূলি ভাগৱত গীতাৰ ক্লাছ হয় গতিকে তাত শ্ৰৱণ বহুত আছে কীৰ্তন দিনটো কীৰ্তন হৈ থাকে হৰে কৃষ্ণ মহামন্ত্ৰৰ স্মৰণ হৈ থাকে আমাৰ হৰিনাম জপ কৰে ভক্তসকলে বহি গতিকে তেতিয়া হুতক অৱস্থাটো কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰি যদি ভাগৱত বিধিমতে তাতে বস্তুবোৰ চলি আছে কিন্তু আমি অলপ পিছফালে থাকিব লাগে বহুত আগত যাব নালাগে য'ত বিগ্ৰহ আছে বা পূজাৰীসকল আছে কাকো এনেকৈ স্পৰ্শ কৰিব নালাগে কিন্তু যাব পাৰি তো একো মানা নহয় আৰু এটা কথা যে যেতিয়া কৃষ্ণ ভক্তৰ কথা হয় শ্ৰীল প্ৰভুপাদেও কৈছে যে সেৱাটো আমাৰ কাৰণে মুখ্য আমি ভগৱানক সেৱা নকৰাকৈ এৰি দিব নোৱাৰোঁ গতিকে কোনেও যদি নাই তেনেহ'লে আমি ভগৱানৰ সেৱা কৰোঁ অৰ্থাৎ আমি ভাগৱত বিধিমতে ভগৱান কৃষ্ণৰ সেৱা কৰোঁ ভগৱানৰ বিগ্ৰহ আছে আৰু কোনেও নাই তেতিয়া যেনেকৈ ফৰেনত আমেৰিকা আদি যেতিয়া প্ৰভুপাদে প্ৰচাৰ কৰি আছিল মাতা মানে স্ত্ৰী পুৰুষ সকলোৱে জইন কৰে কিন্তু স্ত্ৰী আছে পুৰুষ কোনো নাই আৰু স্ত্ৰীৰ পূজাৰী স্ত্ৰীৰ অসুবিধা হ'ল
সেই সময়ত ভগৱানৰ ভোগে নালাগিব নেকি এনেকুৱাটো হ'ব নোৱাৰে গতিকে সেই অৱস্থাত যদি কেতিয়াবা ইমাৰ্জেঞ্চি অৱস্থাত কোনো নিয়মৰ পালন নহয় ভাগৱত বিধি আমি পালন কৰি কি কৰোঁ তেতিয়া কি কৰিব লাগে ভগৱানৰ কাৰণে ভোগ বনাই গুৰুক অৰ্পণ কৰিলে গুৰুই সেইখিনি শুদ্ধ কৰি ভগৱানক ভোগ লগায় তে ভগৱানৰ ভোকত নাথাকে কাৰণ বিগ্ৰহ যেতিয়া আমি সেৱা কৰোঁ ভগৱানৰ সেৱাৰ প্ৰতি আমি বহুত বেছি ৰেছপন্সিবল হৈ যায় কিন্তু বিগ্ৰহৰ ৰূপত ছবিও আছে ভগৱানৰ ফটো আছে ফটোত বহুত বেছি নিয়ম নাই সেইকাৰণে বহুত ভক্তই ৰাধা কৃষ্ণ গড় নিতাইৰ ফটো ৰাখে গতিকে এইটো হৈছে ভাগৱত বিধিৰ শ্ৰেষ্ঠতা যি আমি আজি গম পালোঁ ভগৱানে অৰ্জুনক স্পষ্টভাৱে কৈছে যে যিহেতু অৰ্জুন কৃষ্ণৰ অতীব প্ৰিয় পাত্ৰ যি কৃষ্ণৰ প্ৰিয় পাত্ৰ তেৱেই আচলতে ভগৱানৰ বিষয়ে জানাৰ কাৰণে তেওঁৰ হৃদয়ত ভগৱানে প্ৰেৰণা প্ৰদান কৰে সেইবাবে সম্প্ৰতি দাঙি ধৰিব খোজা কৃষ্ণৰ ঐশ্বৰ্যৰ বিষয়ে আলোচনাটো অৰ্জুনৰ উপকাৰৰ অৰ্থে কৰিবলৈ লোৱা হৈছে এতিয়া আমি শ্লোক নম্বৰ 2 টো পঢ়িব লৈছো কৃষ্ণ কৈছে নামে বিদুহু সুৰগণঃ প্ৰভৱম নামহৰ্ষয়ঃ अहमादिर्हि देवानां महर्षीणां च सर्वशः नामे विदुः सुरगणः प्रभवं नामहर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः কৃষ্ণ কৈছে দেৱতা আৰু মহৰ্ষি সকলে মোৰ উৎপত্তি আৰু ঐশ্বৰ্যৰ বিষয়ে নাজানে কাৰণ সকলো বিষয়তে ময়েই দেৱতা আৰু মহৰ্ষি সকলৰ আদি মূল অৰ্থাৎ ভগৱানে সকলোৰে মূল গতিকে ভগৱানক সম্পূৰ্ণৰূপে জানাটো কাৰো কাৰণে সম্ভৱ নহয় আৰু বহুত এনেকুৱা মহৰ্ষি আৰু দেৱতা আছে যি ভগৱানৰ উৎপত্তি আৰু ঐশ্বৰ্যৰ বিষয়ে নাজানে ব্ৰহ্ম সংহিতাত কোৱাৰ দৰে ভগৱান কৃষ্ণই হৈছে পৰমেশ্বৰ তেওঁতকৈ ডাঙৰ আৰু কোনো নাই তেৱেই সকলো কাৰণৰে কাৰণ ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণ আৰু ইয়াত ভগৱানে নিজেই কৈছে যে তেৱেই দেৱতাসকল আৰু মহৰ্ষিসকলৰ মূল গতিকে এই শ্লোকটিৰ দ্বাৰা কিমান স্পষ্ট হৈ গ'ল যে আচলতে দেৱতাসকল ভগৱান নহয় দেৱতাসকল হৈছে ভগৱানৰ দ্বাৰা সৃষ্ট আত্মা আৰু যিসকল কিন্তু বহুত ডাঙৰ ডাঙৰ পোষ্টত ভগৱানে তেওঁলোকক ৰাখিছে যাতে ভৌতিক জগতখন সুচাৰুৰূপে পৰিচালনা হয় আৰু তেওঁলোক হৈছে ডাঙৰ ডাঙৰ মেনেজাৰ আনকি দেৱতাসকলে আৰু মহৰ্ষিসকলে সেইকাৰণে কৃষ্ণক বুজিব নোৱাৰে তেওঁলোকে তেওঁৰ নামো বুজি নাপায় আৰু তেওঁৰ ব্যক্তিত্বৰ বিষয়েও একো নাজানে গতিকে যেতিয়া দেৱতা বা দেৱতাৰ লোকৰ ওপৰতো যি মহৰ্ষি লোক আছে তেওঁলোকে যদি ভগৱানক ইমান বুজি নাপায় মানুহৰ কি বাৰু অকাত আছে মানুহে কেনেকৈ বুজি পাব কিন্তু এটো কৃষ্ণৰ কৃপাৰ দ্বাৰা মানুহেও ভগৱানক বুজি পাব পাৰে পৰমেশ্বৰে নিজেইনো এজন সাধাৰণ মনুষ্যৰ ৰূপ লয় পৃথিৱীলৈ আহি আচৰিত কামবিলাক কিয় কৰেহি সেই কথা কোনেও বুজিব নোৱাৰে সেইকাৰণে কৃষ্ণক সাধাৰণ বুলি ভাবে আৰু যেতিয়া আপুনি চাওক কৃষ্ণৰ লগত যুদ্ধও কৰিছে যেতিয়া কৃষ্ণই পাৰিজাত আচলতে কৃষ্ণই ইন্দ্ৰৰ মাক আদিতিৰ কুণ্ডল ভস্মাসুৰৰ পৰা আমাৰ অসমতে আহিছিল কৃষ্ণ যুদ্ধ কৰি পিনে 16100 ৰাজকুমাৰীক উদ্ধাৰ কৰি তেওঁলোকৰ লগত বিবাহো কৰে দ্বাৰিকাত লৈ গৈ আৰু ভৌমাসুৰক মানে নৰকাসুৰক মাৰি পিনে নৰকাসুৰে ইন্দ্ৰৰ মাকৰ কুণ্ডল লৈ আহিছিল সেই কুণ্ডল ঘূৰাই দিব যাওঁতে তেতিয়া পাৰিজাত গছ এডাল সত্যভামাৰ কাৰণে কৃষ্ণই কাৰণ প্ৰমিছ কৰিছিল সত্যভামা যে মই পাৰিজাত গছ লগাম তোমাৰ বাগিচাত সেই লৈ আহিবতে ইন্দ্ৰই আনিব নিদিলে ইমান সহায় কৰিছে কৃষ্ণই কিন্তু কেতিয়াবা কি হয় বুদ্ধিও অলপ ভ্ৰমিত হৈ যায় সকলোৰে হয় ভৌতিক সংসাৰত তেতিয়া কৃষ্ণৰ লগত যুদ্ধ কৰিছে অবভিয়াছলি কৃষ্ণৰ লগত যুদ্ধ কৰিলেতো হাৰিবই তাত হাৰিছে কিন্তু বুজিব নোৱাৰে আৰু বহুত ডাঙৰ এটো বুজাটো গতিকে বুজিব লাগিব যে কৃষ্ণক বুজিবৰ বাবে পাণ্ডিত্যই প্ৰয়োজনীয় যোগ্যতা নহয় কোনোবাই যদি ভাবে মই সংস্কৃতত বহুত ডাঙৰ পণ্ডিত মই কৃষ্ণক বুজি পাম হেতু একো যোগ্যতা নহয় আসল যোগ্যতা হৈছে যে কৃষ্ণৰ ভক্তি কৰিব লাগিব কৃষ্ণৰ সেৱা কৰিব লাগিব কৃষ্ণৰ সেৱাত লাগি থকা কোনো প্ৰামাণিক গুৰুৰ অধীন হ'ব লাগিব
গতিকে মনৰ কল্পনাৰে দেৱতা আৰু মহৰ্ষি সকলেও কৃষ্ণক ঢুকি পাব নোৱাৰে তেওঁলোকে যিমান চেষ্টা কৰিলেও হেতু চেষ্টা ব্যৰ্থ হয় শ্ৰীমদ ভাগৱতমতো এই কথা স্পষ্টভাৱে কোৱা আছে যে আনকি বৰবৰ দেৱতা সকলেও ভগৱানৰ পৰম ব্যক্তিত্বৰ বিষয়ে একো উপলব্ধি কৰিব নোৱাৰে আমি যেতিয়া ভক্তি কৰো তেতিয়া ভগৱানৰ বিষয়ে আমি উপলব্ধিও কৰিব পাৰো তেওঁলোকে তেওঁলোকৰ জল্পনা কল্পনাৰে সীমিত ক্ষমতাযুক্ত ইন্দ্ৰিয়সমূহৰ সীমাৰ মাজত থাকি কেৱল নিৰ্বিশেষবাদীসকলৰ এই বিপৰীত সিদ্ধান্তত উপনীত হ'ব পাৰে যে পৰমেশ্বৰ এনে এটা তত্ত্ব যিটো প্ৰকৃতিৰ গুণ তিনিটাৰ অতীত হয় কিন্তু আচলতে কৃষ্ণৰ স্বৰূপ তেওঁ দেখা নাপায় কৃষ্ণৰ ধামত যাব নোৱাৰে কিছুমান কল্পনাৰে কেৱল চেষ্টা কৰে তেওঁলোকে বুজি পাবলৈ কিন্তু হেতু বুজি পোৱাটো অসম্ভৱ কৃষ্ণক কল্পনা জল্পনাৰে তো ইয়াক প্ৰকাৰান্তৰে ভগৱানে এই বুলি কৈছে যে যদি কোনোবাই পৰম তত্ত্বক বুজিবলৈ ইচ্ছা কৰে তেনেহলে মই ইয়াতেই পৰম পুৰুষ পৰমেশ্বৰ ৰূপে উপস্থিত আছো অৰ্থাৎ কৃষ্ণই কৈছে যে ময়েই পৰম তত্ত্ব আৰু সেইকাৰণে এইখিনি কথা আমি বুজি পাব লাগে যে কৃষ্ণই হৈছে পৰম ভগৱান কৃষ্ণৰ ওপৰত কোনেও নাই কেৱল ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱতত তেওঁ কোৱা কথাখিনি অধ্যয়ন কৰিয়েই বাস্তৱিকতে আমি সচ্চিদানন্দৰূপ কৃষ্ণক জানিব পাৰোঁ অৰ্থাৎ কৃষ্ণই যিদৰে নিজৰ বিষয়ে কৈছে কোনো মানুহে নিজৰ বিষয়ে যিমান জানে বেলেগ মানুহেতো নাজানে ইমান গতিকে আমি ভগৱানৰ বিষয়ে যদি জানিব খোজো তেনেহলে ভগৱানৰে আশ্ৰয় ল'ব লাগিব গতিকে ভগৱানে ভাগৱত গীতাত যিখিনি কথা কৈছে সেইখিনি আমি গ্ৰহণ কৰিব লাগিব আৰু সেই হিচাপে নিজেও চেষ্টা কৰিব লাগিব কেনেকৈ আমি ভগৱানৰ আজ্ঞা পালন কৰিব পাৰোঁ যিহেতু সৰহভাগ মানুহে কৃষ্ণক স্বৰূপাৰ্থত বুজিব নোৱাৰে সেইবাবে ভুল কল্পনা কৰে আৰু কল্পনা কৰি থকা লোকসকলৰ প্ৰতি অনুগ্ৰহ কৰিবৰ কাৰণে ভগৱানে বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰে বাৰে বাৰে এই সংসাৰত আহে নহলে কৃষ্ণৰনো কি দৰকাৰ পৰিছে বৈকুণ্ঠৰ দৰে ঠাই এৰি এই পৃথিৱীৰ দৰে ঠাইত আহিবৰ কৃষ্ণৰ একো দৰকাৰ নাই ভগৱান যেতিয়া এই ঠাইত আহে তেতিয়া কিমান ক্ৰিটিসাইজ কৰে ৰামৰ কিমান বেছি নিন্দা কৰিছে অযোধ্যাবাসীও কৰিছিলে যে সীতাক এনেকৈ ঘৰ সোমালে ৰাক্ষসৰ তাত থাকি আহিছে সীতাৰ বিষয়েও কিমান নিন্দা কৰিছিলে যি পাৰফেক্ট হয় ভগৱান সদায় পাৰফেক্ট হয় লক্ষ্মী দেৱী পাৰফেক্ট হয় তেওঁলোকৰ যিজনে নিন্দা কৰে কৃষ্ণৰ কিমান নিন্দা কৰিছে গতিকে সেই মানুহবোৰৰ পৰা আপুনি কি আশা কৰিব যে আপোনাৰ নিন্দা নকৰিব এনেকুৱা হ'বই নোৱাৰে সেইকাৰণে আমি এয়া চাব লাগে যে বেলেগে কি কৈ আছে তাত ইমান গুৰুত্ব দিব নালাগে কাৰণ মানুহেতো যি পায় তাকে কৈ থাকিব কাৰণ মানুহৰ যেতিয়ালৈকে বুদ্ধি ভগৱান কৃষ্ণত স্থিৰ নহয় তেতিয়ালৈকে নিন্দাৰ পৰা মুক্ত হ'ব নোৱাৰে সেইকাৰণে সৰহভাগ মানুহে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ কিয় গ্ৰহণ কৰে সেই বস্তুটো বুজিব নোৱাৰে পৰমেশ্বৰৰ অলৌকিক লীলাসমূহ দেখিও জড় প্ৰকৃতিৰ কুপ্ৰভাৱত পৰি তেওঁলোকে ধৰি লয় যে নিৰ্বিশেষ ব্ৰহ্মই হয় পৰম তত্ত্ব কাৰণ ভগৱানক দেখা নাপায় নিৰ্বিশেষ মানে নিৰাকাৰ গতিকে তেওঁলোকে ভাবে নিৰাকাৰ ভগৱানে কিজানি ভগৱান হয় কৃষ্ণৰ ভগৱানৰ কিজানি সাকাৰ আকাৰ নাই এইদৰে তেওঁলোকে ভুল ধাৰণা কৰে আচলতে নিৰাকাৰ ব্ৰহ্মজ্যোতি কৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা জ্যোতি হয় গতিকে ইয়াতে কৈছে শ্ৰীল প্ৰভুপাদে তাৎপৰ্য যে তেওঁলোকৰ আস্থা আৰু ভক্তিয়ে তেওঁলোকক থিতাতে পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিবৰ বাবে উৎসাহিত কৰে আৰু কৃষ্ণৰ অকাৰণ কৰোণাৰ ফলতে তেওঁলোকে কৃষ্ণক বুজিব পাৰে ইয়াৰ বাহিৰে আন কোনেও তেওঁক বুজিব নোৱাৰে সেইবাবে আনকি মহামুনি সকলেও এই কথাৰ সমৰ্থন কৰি কয় যে আত্মানো কি পৰম তত্ত্বনো কি সেইজনেই হল আত্মা সেইজনেই হল পৰম তত্ত্ব যিজনক আমি পূজা কৰিব লাগে আৰু সকলো আত্মাৰ মূল হৈছে ভগৱান শ্ৰীকৃষ্ণ গতিকে ঋষিমুনি দেৱতা সকলো হৈছে আত্মা কৃষ্ণৰে অংশ আৰু সেইকাৰণে আমি কৃষ্ণকেই পৰম ভগৱান বুলি ভাবি সদায় ভাগৱত গীতাৰ অধ্যয়ন কৰিব লাগে ভাগৱত গীতাৰ শ্ৰৱণ কৰিব লাগে আৰু যি শ্লোকবিলাকত কোৱা হৈছে সেইবিলাক অনুসৰণ কৰিব লাগে তেতিয়াহে আমাৰ এই ভৌতিক জগতত যে আমি বাৰে বাৰে আহি ইমান ষ্ট্ৰাগল কৰোঁ জন্ম মৃত্যু বেমাৰ আজাৰ বৃদ্ধ অৱস্থা মানুহৰ পৰা ইমান কষ্ট বেলেগৰ পৰা কষ্ট সেইবিলাকৰ পৰা আমি মুক্ত হয় সদায়ৰ কাৰণে ভগৱানৰ ধামত ভগৱানৰ লগত নিবাস কৰিব পাৰোঁ আজি আমি ইয়াতে সামৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ